মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেনে আছা তোমালোক? আজি মই তোমালোকৰ ওচৰলৈ আহিছোঁ কবিতানো কেনেকৈ আবৃত্তি কৰিব লাগে সেই বিষয়ে কিছুমান সৰু সৰু কথা লৈ। আৰু আবৃত্তি কেনেকৈ কৰিব লাগে এই বিষয়ে মই তোমালোকক কোৱাৰ লগতে দুটামান কবিতা আবৃত্তি কৰিবলৈ শিকাই দিম। তোমালোকে সেই কবিতাকেইটা লিখি লৈ আবৃত্তি কৰিবলৈ যত্ন কৰিবা। প্ৰথমতে মই এটা কবিতা লৈছোঁ। কবিতাটো হৈছে কম্ফুৰ সপোন। কম্ফুৰ সপোন, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই আবৃত্তি কৰি দিছোঁ, তোমালোকে শুনিবাচোন দেই। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি, আৰু দুজনী নাক জিলিকা, চকু টেলেকা, টিলিকা টিলিকা পিলিকা পিলিকা যখিনী ছোৱালী। এটা কলা, এটা বগা, ডাঙত পিঙত ভূত, কথা পাতে টাকুত টাকুত কুট। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালীৰ নাচ, কিবা কিবি গান গাই ফুচ ফাচ ফাচ, মনে মনে কাম কৰে খোচ খাচ খাচ, এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতে নচুৱাই চুলিত ধৰি ধৰি, যখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি, কুটুক কুটুক ঘুটুক কৰি ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি। মা, তই যে কৱ ভূতে বোলে লৰা ধৰি খাই, পুখুৰীলৈ নি বোলে ভৰি দুটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমাই। ক'ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই। ক'তা, মোৰ ওচৰ চাপিবলৈ সিহঁত দেখোন অলপোকে সাহ কৰা নাই। ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলাই। মা, মোৰ হ'লে ভূতলৈ ভয় নাই। যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি, দুয়োটাৰে কাণ দুখন দিলোঁ মুচৰি, দীঘল কাণত মুচৰি মা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সোধাই লগালে তাল ফাল। বিচাৰি থকা ভূত পোৱালি মা যেতিয়া পালোঁ, পুতলা থোৱা আলমাৰিটোত আনি সুমুৱাই থলোঁ, তাৰ পাছত তই মাতোতে উঠিলোঁ সাৰ পাই। মা, মোৰ হ'লে ভূতলৈ ভয় নাই। ক'তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকে সাহেই কৰা নাই। ভয় কৰা ল'ৰাকহে মা ভূতে ধৰি কিলাই। মা, মোৰ হ'লে ভূতলৈ ভয় নাই। কেনে লাগিল বাৰু? ভাল লাগিছেনে? তোমালোকে এই কবিতাটো লিখি লৈ মুখস্থ কৰি আবৃত্তি কৰিবলৈ যত্ন কৰিবা। খুব সুন্দৰ এটা কবিতা। আজি মই কবিতা আবৃত্তি কৰি দিয়াৰ লগে লগে কবিতা আবৃত্তি মানেনো কি আৰু আবৃত্তি কেনেকৈ কৰিব লাগে সেই বিষয়েও আলোচনা কৰিম। তোমালোকে শুনিবাচোন দেই। এই কথাখিনি ভৱিষ্যতে তোমালোকে কবিতা এটা আবৃত্তি কৰিলে যথেষ্ট কামত আহিব। কেনেকৈনো কৰিব লাগে যদি শিকি লোৱা, কবিতা আবৃত্তি কৰিবলৈ খুব সহজ হ'ব। ছাত্ৰ ছাত্ৰীসকল, আবৃত্তি মানে হৈছে খুব এটা সুন্দৰ কলা। শাস্ত্ৰত উল্লেখ থকা ৬৪ কলাৰ ভিতৰত কবিতা আবৃত্তি হৈছে এক অন্যতম কলা। আৰু হেমকোষত খুব সুন্দৰকৈ লিখা আছে যে কবিতা আবৃত্তিৰ অৰ্থ হৈছে আভাস, আলোচনা, মুখস্থ পাঠ আওৰাই লৈ কোৱা এবিধ বিশেষ কলা। এই আবৃত্তি মূলতঃ কোনো এটা গদ্য নাইবা কোনোবা কবিতাৰ ভাৱ প্ৰকাশ হোৱাকৈ, প্ৰত্যেকে শুনিব বা বুজিব পৰাকৈ আৰু মনৰ অনুভূতিক জোকাৰি যোৱাকৈ কলাত্মক প্ৰয়োগ। খুব সুন্দৰ এটা সংজ্ঞা নহয়নে? কবিতা আবৃত্তি কৰিবলৈ চোৱা, তেনেহ'লে ইমান সহজ কথা নহয়। এইখিনি কথা আমি মনত ৰাখিব লাগিব। পাঠ আৰু আবৃত্তি এই দুয়োটাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আমি কবিতা এটা পাইছোঁ, পঢ়ি দিছোঁ, সেইটো পাঠহে। আৰু যেতিয়া কবিতাটোৰ ভাৱ
খিনি আমি বুজি লৈ যিটো সাৰাংশ বা যিটো কবিতাই যিখিনি কথা ক'ব বিচাৰিছে কবিতাটোৰ মাজেৰে সেই কথাখিনি বুজি লৈ হৃদয়ঙ্গম কৰি আমি মনৰ মাজত সেইখিনি কথা জুকিয়াই লৈ বা সেই অনুভূতিখিনি আমি হৃদয়ঙ্গম কৰি যেতিয়া পাঠকৰ শ্ৰোতাৰ মাজলৈ দৰ্শকৰ মাজলৈ আমি লৈ যাম আৰু দৰ্শক শ্ৰোতাৰ মনত যেতিয়া সেই কথাখিনিয়ে খুন্দিয়াব বা তেওঁলোকে অনুভৱ কৰিবলৈ বাধ্য হ'ব সেয়াই হৈছে এজন কবি আবৃত্তিকাৰৰ সাৰ্থকতা। সেইকাৰণে কবিতা এটা অকল পঢ়ি দিলেই নহ'ব, সেই কবিতাটো কেনেকৈ খুব সুন্দৰভাৱে দৰ্শক বা শ্ৰোতাই হৃদয়ঙ্গম কৰিব পাৰিছে সেই কথাখিনি আমি মনত ৰাখিব লাগিব, তেতিয়াই আবৃত্তি সফল হ'ব বা এটা সুন্দৰ আবৃত্তিলৈ পৰ্যবেক্ষিত হ'ব। কবিতা এটা আবৃত্তি কৰোঁতে আমি কিছুমান কথা মনত ৰাখিব লাগিব, যেনে শব্দৰ উচ্চাৰণ আৰু শব্দৰ স্পষ্টতা। প্ৰতিটো শব্দই যাতে খুব সুন্দৰভাৱে উচ্চাৰণ কৰিব পাৰোঁ আৰু প্ৰতিটো শব্দ যাতে খুব স্পষ্টভাৱে আমি পঢ়োঁ, তাত সেই কথাখিনিত আমি গুৰুত্ব দিব লাগিব। আৰু কবিতাটোৰ যিটো ভাৱ, সেই ভাৱটো সুন্দৰভাৱে প্ৰকাশ পোৱাকৈ আমি কবিতাটো আবৃত্তি কৰিব পাৰিব লাগিব। কবিতা এটা তেতিয়াহে জীৱন্ত হৈ উঠে যেতিয়া কবিতাটো আবৃত্তি খুব জীৱন্ত হয়। আবৃত্তিৰ মাজেৰেহে এটা কবিতাই আচলতে জীৱন্ত ৰূপ পায়। ইয়াত যিবিলাক ব্যৱহাৰ কৰা শব্দ, সেই শব্দবিলাক যতি বিৰাম, দাৰি, কমা, প্ৰশ্নবোধক, ভাৱবোধক, এই যতি বিৰামবিলাক, আকৌ যিবিলাক শব্দ আছে শব্দৰ প্ৰক্ষেপণ, কেনেকৈ আমি শব্দটো প্ৰয়োগ কৰিছোঁ সেই কথাবিলাকো আমি আবৃত্তিত গুৰুত্ব দিব লাগিব। আৰু ক'ত আমি ৰৈছোঁ, শ্বাসাঘাত, ক'ত আমি উশাহ এৰিছোঁ, ক'ত আমি আকৌ উশাহটো লৈছোঁ, সেই কথাখিনিও কিন্তু এটা কবিতা আবৃত্তি কৰোঁতে গুৰুত্ব দিবলগীয়া বিষয়। আৰু কবিতাটো আবৃত্তি কৰোঁতে এইটো কথা সদায় মনত ৰাখিব লাগিব যাতে কবিতাটোৰ ভাৱ বেলেগ হৈ নাযায়। কবিয়ে লিখিছে কিবা এটা উদ্দেশ্য কৰি আৰু পাঠকৰ মাজলৈ আবৃত্তিকাৰে লৈ যাওঁতে গোটেই ভাৱ বস্তু বেলেগ হৈ পৰিছে, সেই কথাটো কিন্তু আমি গুৰুত্ব দিব লাগিব যাতে তেনেকুৱা নহয়। এইখিনিতে মই তোমালোকক আৰু এটা কবিতা আবৃত্তি কৰি শুনাইছোঁ। তোমালোকে কবিতাটো লিখি মুখস্থ কৰিবা আৰু আবৃত্তি কৰিবলৈ যত্ন কৰিবা। কবিতাটো যিহেতু যথেষ্ট দীঘল আৰু ইমান দীঘলকৈ কবিতাটো আমি আবৃত্তি কৰিবলৈ আচলতে সময়ো নাপাম, মই তোমালোকক আভাস এটা দিছোঁ কেনেকৈ আবৃত্তি কৰিব লাগে আৰু তোমালোকে কবিতাটো তেনেকৈ আবৃত্তি কৰিবলৈ যত্ন কৰিবা। মোৰ দেশ, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ দেশ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশ, মোৰ দেশৰ বাবে মই জীয়াই আছোঁ। এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ বিৰোধৰ মাজতে সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাইজুৰিক আজলি ভৰাই দিছোঁ। ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বত মূললৈ। কেনে লাগিল বাৰু তোমালোকৰ? ভাল লাগিলনে? এই কবিতাটো আবৃত্তি কৰোঁতে বাৰে বাৰে এবাৰ উঠিছে, এবাৰ নামিছে, ক'ৰবাত ৰ'ব লগা হৈছে, কোনোবা এটা শব্দ কঠিন, য'ত শব্দ আমি অলপ কঠিনকৈ উচ্চাৰণ কৰিব লগা হৈছে, ক'ৰবাত আমি কোমলভাৱে উচ্চাৰণ কৰিব লগা হৈছে। এইবোৰ হৈছে কবিতাৰ কবিতা আবৃত্তিৰ এটা এটা লক্ষণীয় বিষয়। আমি এই কবিতাবিলাক আবৃত্তি কৰোঁতে সদায় সেই কথাখিনি মনত ৰাখিব লাগে। তাৰ উপৰিও আৰু কিছুমান অন্তৰ্নিহিত কথা থাকে, যেনে ধৰা কবিতাটো মই এটা দেশপ্ৰেমমূলক কবিতা, আৰু দেশপ্ৰেমমূলক কবিতাটো যেতিয়া মই আবৃত্তি কৰিবলৈ যাম বা তুমি আবৃত্তি কৰিবলৈ যাবা, মনৰ মাজত সেই দেশৰ প্ৰতি প্ৰেম ভাৱ উৎপন্ন কৰি লৈ, দেশখনৰ প্ৰতি নিজক উৎসৰ্গা কৰি লৈ সেই কবিতাটো আবৃত্তি কৰিবলৈ যত্ন কৰিব লাগিব। মনেৰে সম্পূৰ্ণ অৰ্পণ কৰিব পাৰিব লাগিব। কবিতাটো নিৰ্বাচন কৰোঁতে সদায় পুৰুষ কণ্ঠত ভাল লাগিব নে নাৰী কণ্ঠত ভাল লাগিব, এই কথাও কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়। এই কথাখিনি মন দিব লাগিব। কবিতাটোৰ ভাৱ, ৰস, কথা এই সকলোবিলাক উপলব্ধি কৰি নিজেই হৃদয়েৰে তাক গ্ৰহণ কৰি আবৃত্তিকাৰে আবৃত্তি কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰাণ ঢালি তেতিয়াহে আবৃত্তি কৰিব পাৰিব, যেতিয়া আবৃত্তিকাৰজনে নিজেই সেই কথাখিনি হৃদয়ংগম কৰিব পাৰিব, যেতিয়া সেই কথাখিনি ভাৱ বস্তুখিনি নিজেই মনৰ মাজত স্থাপন কৰি ল'ব পাৰিব। আকৌ কবিতাটো যেতিয়া আবৃত্তি কৰিবলৈ যোৱা হ'ব, তাৰ আগতে লক্ষণীয় কথাটো হ'ল কবিতাটো সুন্দৰভাৱে পাঠ কৰিব পাৰিছেনে নাই, প্ৰতিটো শব্দৰ উচ্চাৰণ স্পষ্ট হৈছেনে নাই, আৰু প্ৰতিটো শব্দ স্পষ্টকৈ পঢ়িছেনে নাই, এই কথাখিনিও কিন্তু খুবেই গুৰুত্বপূৰ্ণ। সেইকাৰণে কবিতাটো আবৃত্তি কৰাৰ আগত বাৰে বাৰে পঢ়িব লাগিব, আৰু পঢ়োঁতে চাব লাগিব যাতে শব্দবিলাক শুদ্ধ হয় আৰু উচ্চাৰণবিলাক যাতে স্পষ্ট হয়। এই কথাটো কিন্তু সদায় মনত ৰাখিব লাগিব। আৰু শ্বাসঘাত, কবিতাটো আবৃত্তি কৰোঁতে আমি ক'ত ৰৈছোঁ সেই কথাটো কিন্তু গুৰুত্ব দিব লাগিব। ক'ত আমি উশাহটো এৰিছোঁ আৰু ক'ত উশাহটো আকৌ লৈছোঁ, এই কথাখিনিও আবৃত্তি কৰোঁতে যদি গুৰুত্ব দিয়া নহয়, আবৃত্তিটো খুব ফলপ্ৰসূ নহ'ব বা সুন্দৰ নহ'ব। এইখিনিতে মই তোমালোকক আৰু এটা কবিতাৰ দুটামান শাৰী এনেই আওৰাই দিছোঁ। গোটেই কবিতাটো নকৰোঁ, যথেষ্ট দীঘল হ'ব। তোমালোকে হয়তো শুনিছা, সাগৰ দেখিছা, শুনিছানে? সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছোঁ তথাপি। নীলিম সলিল ৰাশি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি। মোৰ এই হিয়াখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি? উঠিছে নামিছে জ্যোতি বাসনাৰ লক্ষ্য ঢৌ, তোমাৰে অন্তৰৰ স্মৃতি সীমা চুমি। এই কবিতাটো যেতিয়া আবৃত্তিকাৰে আবৃত্তি কৰিব, যিসকল মানুহে কবিতাটো শুনি থাকিব বা চাই থাকিব আবৃত্তি কৰা, সেই মানুহখিনিৰ মনৰ মাজত এখন ছবি সুন্দৰভাৱে উজ্বলি উঠিব লাগিব। তেওঁ যেতিয়া কৈছে সাগৰ দেখিছা, মনৰ মাজলৈ আহিব লাগিব, সাগৰ দেখিছা? নাই দেখা কেতিয়াও, নাই দেখা। কোনোবাই সকলোৱেতো দেখাটো সম্ভৱ নহয়, যিখিনিয়ে নাই দেখা নাই দেখা। সেই তেনেকৈ এখন ছবি, নীলিম সলিল ৰাশি বাধাহীন উৰ্মিমালা, যেতিয়া আবৃত্তিকাৰে আবৃত্তি কৰি থাকিব, সাগৰখন কেনেকুৱা, সাগৰৰ কিনাৰ কেনেকুৱা, বা সাগৰখনৰ কথা মনলৈ আহিলে কেনেকুৱা এটা ভাৱ আহে, সেই কথাখিনি শ্ৰোতা আৰু দৰ্শকে মনৰ মাজত এখন ছবি আঁকিব পাৰিব লাগিব। তেতিয়াই আবৃত্তিকাৰজন সফল হয় বুলি কৈছে।
সেইকাৰণে কিছুমান কবিতা কৰোঁতে কেতিয়াবা শব্দ উচ্চাৰণ কৰিবলৈ যাওঁতে জিভাখন পাক ঘূৰণি খায় সেই জিভাৰ জঠৰতা ভাঙিবৰ কাৰণেও আমি কিছুমান ব্যায়াম কৰিব লাগিব কিছুমান যুক্তাক্ষৰ বাৰে বাৰে পঢ়িব লাগিব কিছুমান পুৰণা কবিতা বাৰে বাৰে পঢ়ি পঢ়ি সেই আমাৰ যিটো জিভাৰ জঠৰতা সেই জঠৰতা দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব তেনেকুৱা কিছুমান কবিতা আছে যিবিলাক কবিতা বাৰে বাৰে পঢ়িব লাগে পঢ়ি থাকিলে কি হয় আমি শব্দবিলাক খুব সুন্দৰকৈ অতি কম সময়ত পিছলৈ উচ্চাৰণ কৰিবগে পাৰোগৈ ঠিক তেনেকুৱা এটা কবিতা আছে গড়গাঁও বুলি কবিতা এটা আছিলে গড়গাঁও কথা শুনি তল যাওঁ বাট দেখি পিছলে যে পাওঁ দিখৰ সুততি যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰ নাও এনেকুৱা ধৰণৰ কবিতাবোৰ বাৰে বাৰে পঢ়ি থাকিব লাগে আকৌ তেনেকুৱা কিছুমান বাক্য আছিলে লাই পুলি লৰাই ৰুলু লৰাই লফা এনেকুৱা বাক্যবিলাক ঘূৰাই ঘূৰাই পঢ়ি থাকিলে জিভাৰ যিটো জঠৰতা পাক ঘূৰণি খোৱাৰ যিটো কিছুমান মানুহৰ অভ্যাস থাকে সেইটো নাইকিয়া হৈ যায় আৰু আবৃত্তি কৰিবলৈ খুব সুন্দৰভাৱে বা খুব সহজ হৈ পৰে আকৌ আবৃত্তি কৰোঁতে সদায় মই আগতে কৈছোঁ উঠা নমা য'ত হয় লয়ৰ যিটো উঠা নমা সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে যিটো শব্দ পঢ়োঁতে বা উচ্চাৰণ কৰোঁতে উঠালে ভাল লাগিব সেই শব্দটো উঠাব লাগে আৰু য'ত নমাই দিলে ভাল লাগিব লাহেকৈ ক'লে ভাল লাগিব কোমলকৈ ক'লে ভাল লাগিব সেই কথাটোৰ ওপৰত আবৃত্তি কৰোঁতে সদায় গুৰুত্ব দিব লাগে আৰু কোনখিনিত শব্দকোষৰ সমতা ৰক্ষা কৰিব লাগিব কোনটো স্বৰ উচ্চ হ'ব ডাঙৰ হ'ব আৰু কোনটো স্বৰ বা শব্দ উচ্চাৰণ কৰোঁতে খুব কোমলকৈ হ'ব লাহেকৈ হ'ব সেই কথাখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব এই কথাখিনি আবৃত্তি কৰোঁতে সদায় গুৰুত্ব দিবলগীয়া কথা আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা হৈছে কবিতাটো যদি চাই আবৃত্তি কৰি থকা হয় সেইটো আবৃত্তি কিন্তু ফলপ্ৰসূ নহ'ব কাৰণ চাই যেতিয়া কৰিবলৈ যোৱা হ'ব আমাৰ মনটো আমাৰ দৃষ্টি সেই কাগজখনত বা কিতাপখনত নিবদ্ধ হৈ থাকিব তেতিয়া আমি দৰ্শক শ্ৰোতাৰ লগত আমাৰ যিটো চকুৰ সংযোগ বা আমাৰ ভাৱৰ যিটো সংযোগ আদান প্ৰদান সেয়া স্পষ্ট হৈ নপৰিব আৰু আবৃত্তি খুব ফলপ্ৰসূ নহ'ব সেইকাৰণে যিমান পাৰি আবৃত্তি কৰোঁতে কবিতাটো মুখস্থ কৰি লৈ আবৃত্তি কৰিবলৈ যত্ন কৰিব লাগে তেতিয়া আবৃত্তিৰ সৈতে একাত্ম হৈ যোৱা হয় আৰু এটা কিছুমান কথা বাৰে বাৰে কোৱা হয় যে আবৃত্তি কৰোঁতে শৰীৰৰ অংগ মানে আমাৰ যিবিলাক অংগ আছে হাত ভৰি এইবিলাক খুব জোকৰাৰ বা প্ৰদৰ্শন কৰাৰ কোনো প্ৰয়োজন নাই য'ত প্ৰয়োজন হয় তাত আমাৰ মুখৰ যি অৱয়ব চেলাউৰি চকু মুখ দাঁত বা আমি কওঁতে যেনেকুৱা হয় সেই স্বাভাৱিক যিটো হয় সেইটোৱেই যথেষ্ট হাত ভৰি দেখাব লাগিব বা হাত উঠা নমা কৰিব লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু বিপ্লৱী কবিতাবিলাকত কেতিয়াবা আপুনি হাত ক'ৰবাত উঠি যাব পাৰে সেইটো কিন্তু দুখনীয় নহয় সেইকাৰণে চাব লাগে যাতে আবৃত্তি কৰিলে কিছুমানে হাত দেখালে বা কিবা কৰি দেখালে এইবিলাক ভাল হয় বুলি ভাবে ঠিক তেনেকুৱা কোনো কথা নাই আবৃত্তি এটা আমাৰ কি কলা হয় আমাৰ যিটো সম্পূৰ্ণ আমাৰ মুখ মানে ভিতৰৰ লগত জড়িত সেইকাৰণে আমি যিমান পাৰোঁ কবিতাটো খুব সুন্দৰকৈ আবৃত্তি কৰাতহে জোৰ দিব লাগে আৰু কণ্ঠস্বৰ খুব যাতে শুৱলা হয় আৰু স্পষ্ট হয় আমি বন্ধ কৰি ৰাখি বা কণ্ঠ আমি বন্ধ কৰি ৰাখি কেতিয়াবা যে আমি টিংটিঙীয়া মাতেৰে মাতিবলৈ যত্ন কৰোঁ বা নিজৰ যিটো প্ৰকৃত কণ্ঠ সেই কণ্ঠৰে নামাতে আমি এটা কৃত্ৰিম মাত উলিয়াবলৈ চেষ্টা কৰোঁ তেনেকৈ কবিতা আবৃত্তি কৰিব নালাগে বা কৰাটো সমীচীন নহয় এইখিনিতে মই তোমালোকক আৰু এটা কবিতা অকণমানকৈ আবৃত্তি কৰি দিছোঁ তোমালোকে কবিতাটো লিখি লৈ আবৃত্তি কৰিবলৈ যত্ন কৰিবা দীঘল কবিতা মই খুব কমকৈহে আবৃত্তি কৰিম সময়ৰ যিহেতু অভাৱ সেইবাবে তোমালোকে কবিতাটো শুনা কবিতাটোৰ শিৰোনাম বিষ্ণুৰ আভা এতিয়া কিমান ৰাতি কবিতাটোৰ কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বিষ্ণুৰ আভা এতিয়া কিমান ৰাতি তুমি সাৰে আছো আমি আৰু সাৰে আছে প্ৰীতি বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে জনতাৰ চকুৰ পানীৰে পুৰ মাজ নিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায় বিষ্ণু ৰাভা আজি নাই নিজান চেলত তুমি সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লা কবিতাটো যিহেতু যথেষ্ট দীঘল
সেইকাৰণে মই গোটেই কবিতাটো আবৃত্তি নকৰিলোঁ। ভৱিষ্যতে যদি কেতিয়াবা সুবিধা পাওঁ তোমালোকৰ লগত কেইবাটাও কবিতা লৈ মই বহিম। আৰু এতিয়া মই আকৌ কওঁ যে কবিতাটো আবৃত্তি কৰাৰ আগমুহূৰ্তত বা যেতিয়া আমি কবিতা এটা আবৃত্তি কৰিবলৈ সাজু হওঁ, সেই সাজু হওঁতে আমি আৰু কেইটামান কথা গুৰুত্ব দিব লাগিব যে যিজন আবৃত্তিকাৰে কবিতাটো আবৃত্তি কৰিবলৈ হাতত ল'ব, কবিতাটোৰ যি মূল ভাৱ, যি বিষয়বস্তু, সেয়া যাতে বিকৃত হৈ দৰ্শক শ্ৰোতাৰ মাজলৈ নাযায়। সেইকাৰণে বিষয়বস্তুটোৰ ওপৰত গভীৰ অধ্যয়ন থাকিব লাগিব। গভীৰভাৱে অধ্যয়ন কৰি লৈ ভালদৰে বুজি লৈ সেই কবিতাটো আবৃত্তি কৰিবলৈ যত্ন কৰিব লাগিব। এটা খুব যদি দেশপ্ৰেমমূলক কবিতা বা খুব মানে দেশৰ ওপৰত দেশৰ প্ৰেমৰ প্ৰতি যিটো আৱেগ অনুভূতি, সেইটো যদি আমি হাঁহি হাঁহি বা খুব মানে পেংলাই কৰি এটা আবৃত্তি কৰি দিওঁ, সেইটো কবিতাৰ হয়তো যিটো গুৰু গাম্ভীৰ্যতা সেইটো হয়তো নাথাকিব। ঠিক তেনেকৈ এটা খুব বিষাদৰ কবিতা এটা যদি আমি খুব হাঁহি হাঁহি কওঁ বা আবৃত্তি কৰোঁ, সেই কবিতাটোৰ যি সাৰমৰ্ম, সেই কবিতাটোৰ সাৰমৰ্ম হয়তো নাইকিয়া হৈ যাব। ঠিক তেনেকৈ খুব বিদ্ৰোহী এটা কবিতা যদি খুব লাহে লাহে ৰৈ ৰৈ কৰা হয়, তেতিয়াও হয়তো সেই যিটো বিদ্ৰোহী কবিতাৰ যিটো ৰূপ, সেই ৰূপটো প্ৰকাশ নাপাব। সেইকাৰণে আবৃত্তিকাৰে আবৃত্তি কৰাৰ আগমুহূৰ্তত কবিতাটোৰ বিষয়বস্তুৰ ওপৰত সম্যক জ্ঞান আচলতে গ্ৰহণ কৰি ল'ব লাগে। এইখিনি কথাই মই তোমালোকক ক'লোঁ। আৰু এটা ডাঙৰ কথা, কবিতা এটা আবৃত্তি কৰোঁতে সদায় কবিতাটো যিজনে আবৃত্তি কৰিব সঠিক নিৰ্বাচন কৰিব লাগে। কোনটো কবিতাত তেওঁ প্ৰাণ ঢালি সোমাই পৰি প্ৰাণ ঢালি আবৃত্তি কৰিব পাৰিব, সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে। বয়স অনুপাতে কিছুমান কবিতা নিৰ্বাচন কৰি ল'ব লাগে। খুব টান কবিতা এটা যদি একেবাৰে সৰু ল'ৰা এটাই নিৰ্বাচন কৰি লয়, হয়তো উচ্চাৰণত বা শব্দৰ স্পষ্টতাত হয়তো কেতিয়াবা আউল লাগিব পাৰে, আৰু আউল লগাৰ লগে লগে সেই কবিতাটোৰ যিটো গূঢ়াৰ্থ, যি অৰ্থ, সেয়া বেলেগ হৈ গুচি যাব পাৰে। সেইকাৰণে সদায় কবিতাটো নিৰ্বাচন কৰোঁতে মানে চাব লাগে যে কবিতাটো বয়স অনুপাতে শুদ্ধ হৈছেনে নাই আবৃত্তি কৰিবৰ কাৰণে, সেই কথাটোৰ ওপৰতো কিন্তু গুৰুত্ব দিব লাগে। শেষত মই তোমালোকৰ পাঠ্যপুথিত থকা আৰু এটা কবিতা, যিটো কবিতা প্ৰায় বিদ্যালয় সপ্তাহবিলাকত প্ৰতিযোগিতাৰ বাবেও বিবেচনা কৰে বা প্ৰায়ে আমি শুনিবলৈ পাই থাকোঁ, সেই কবিতা এটাও অলপ আবৃত্তি কৰি দিছোঁ। গোটেই কবিতা হয়তো কৰিবলৈ সময় নহ'ব, সেইকাৰণে তোমালোকক মই অলপ দেখুৱাই দিছোঁ। তোমালোকে কবিতাটো আবৃত্তি কৰিবলৈ যত্ন কৰিবা। স্বদেশ প্ৰেম, কবি পদ্মধৰ চলিহা। স্বদেশ প্ৰেম। ধৰেনে জনম কেৱে এই মৰতত, শিলাময় কৰি তাৰ হিয়া। এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰ যি কোৱা নাইকিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ। আছে যদি এনে কোনো কাৎচিত, চিনি থবা তাক ভালকৈ। তাৰ বাবে গায়কৰ উচ্ছ্বাস উঠলি নুঠে তাৰ গুণ গাবলৈ। থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফটা ফুটা নাম। থাকক থাকিলে তাৰ বিভূতি বৈভৱ, বাসনাই ঢুকি পোৱা মান। কিন্তু তেনে স্বাৰ্থপৰ দূৰ কপলীয়া, নাপায় খ্যাতি এই জনমত। দুগুণ মৰণ ভোগী ধূলিৰ মানুহ, মিলি যাব ধূলিৰ লগত। তাৰ বাবে কেৱে আৰু নুটুকে চকুলো, কেৱে তাক নকৰে সন্মান। কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান। অলপ কৰিম বুলি গোটেই কবিতাটোকে আবৃত্তি কৰি দিলোঁ। তোমালোকে কবিতাটো খুব সুন্দৰকৈ আবৃত্তি কৰিবলৈ যত্ন কৰিবা। আৰু বিশেষ নকওঁ, এইখিনি কথা মনত ৰাখিলেই তোমালোকে কবিতা আবৃত্তি কৰিবলৈ নিশ্চয় অলপ সুবিধা হ'ব। আৰু মই ভাবোঁ তোমালোকৰ মাজৰ পৰা ভৱিষ্যতৰ খুব ভাল আবৃত্তিকাৰ ওলাই আহিব। এতিয়াৰ পৰা তোমালোকে তাৰ আভাস কৰা। আবৃত্তি টান কথা নহয়, কিন্তু ইয়াৰ বাবে সাধনা লাগিব। যিকোনো কাম সাধনাৰ অবিহনে কিন্তু ফলপ্ৰসূ হোৱাটো বা সফল হোৱাটো অসম্ভৱ। সৰুৱেই হওক ডাঙৰেই হওক,
যিকোনো এটা বিষয়বস্তু সফল হ'বলৈ হ'লে সাধনা কৰিব লাগিব আৰু আবৃত্তিও হৈছে এটা সাধনা আৰু আবৃত্তি হৈছে এটা অভ্যাস এই অভ্যাস আৰু সাধনাৰ জৰিয়তে আবৃত্তি এক কলালৈ পৰিণত কৰিব পাৰি বা কৰা হৈছে এইখিনি কথা তোমালোকৰ লগত আলোচনা কৰিলোঁ আৰু শেষত আৰু এটা কবিতাৰ মাত্ৰ 4-5 লাইন মান মই মোৰ ফালৰ পৰা আবৃত্তি কৰি তোমালোকক শুনাইছোঁ কেনে পাবা নাজানো মই এই কবিতাটোৰে সামৰণি মাৰিম অৱশ্যে সৰু ল'ৰা ছোৱালীৰ কাৰণে কবিতাটো নহয় বহুতে কৰে যদিও ডাঙৰে কৰিলে খুব ভাল লাগে হ'লেও বহুত যুৱতী ছোৱালীয়ে কৰিলে কবিতাটো খুবেই ভাল লাগিব কণ্ঠত তোমালোকেও কৰিবলৈ যত্ন কৰিব পাৰা মই মাত্ৰ এনেই কৰিহে দেখুৱাবলৈ যত্ন কৰিছোঁ মমতাৰ চিঠি কবি হেম বৰুৱা মমতাৰ চিঠি মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ এইবোৰ 7 বছৰৰ আগৰ কথা তোমাৰ বাৰু মনত আছেনে আমাৰ দেউতাই যে চিঠিত লিখিছিল আই নতুন ঘৰত হাঁহি মাতি থাকিবি মই কবিতাটো বহুত দিন আবৃত্তি কৰা নাই বাবে অলপ পাহৰিছোঁ যি কি নহওক মই এনেই তোমালোকৰ ওচৰত এইটো আবৃত্তি কৰি অলপ আবৃত্তি কৰিবলৈ যত্ন কৰিলোঁ আশা কৰোঁ তোমালোকে মোৰ কথাখিনি শুনি অলপ হ'লেও ভাল পালা আৰু উপকৃত হ'বা বুলি মই আশা কৰিছোঁ আৰু তোমালোকে আবৃত্তি কৰিবলৈ যত্ন কৰিবা বুলি মই আশা কৰি আজিৰ যিখিনি আলোচনা ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ